তেখেত জাতীয় শত্ৰু অসম শত্ৰু যে জুবিন দা আপুনি অমৰ হওক আমি আপোনাক পাহৰি যাব নোৱাৰোঁ জুবিন দা অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ আছিল সেইজনো জুবিন হৰুৱাই আজি অসমৰ সৰ্বস্ত্ৰ ৰাইজ মৰ্মাহত হৈছে পথভ্ৰষ্ট হৈছে কি কৰিম কি নকৰিম ভাবি পোৱা নাই কিন্তু আমি অতি দুখ আৰু ক্ষোভেৰে জনাওঁ এইজন জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব অসমীয়া জাতীয় জীৱন অসমীয়া সমাজ জীৱন অসমীয়া সাংস্কৃতিক জীৱন সকলোকে জুবিন গাৰ্গক লাগিব জুবিন গাৰ্গৰ আদৰ্শ বিদায় দিব লাগিব যি জুবিন গাৰ্গৰ এটা কথা এখন চৰকাৰ কিনিছিল জুই জুবিন গাৰ্গৰ এটা কথা অসমৰ নৱপ্ৰজন্মই তেখেতৰ বাট চাইছিল সেই জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গে কণ্ঠত নিগৰুৱা মায়াবিনী শীৰ্ষক সংগীতটি একেলগে পৰিৱেশন কৰা হ'ব আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ মৰমৰ শিল্পী অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱালৈকে এই স্থানত শিৱসাগৰবাসী ৰাইজৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অবিৰতভাৱে চলি থাকিব আজি ৰাইজে যেনেদৰে আমাক সহযোগিতা আগবঢ়ালে যেনেদৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিলে আগন্তুক সময়সমূহতো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ এই অনুষ্ঠানত কোনো যুক্ত নাই এই অনুষ্ঠান শিৱসাগৰবাসী ৰাইজৰ প্ৰত্যেকেই ৰাখিবৰ বাবে ব্যৱস্থা কৰিছোঁ ভিতৰত যাতে কোনো দুখসমূহ ৰাখি থৈ নাহে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আমাৰ সেউজীয়া কাৰ্পেটখনৰ পৰা আপোনালোকৰ চেণ্ডেল আৰু জোতাসমূহ যেন আঁতৰাই নিয়ে আৰু আমাৰ সন্মুখ ভাগ যিসকলে শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ সন্মুখ ভাগ মুকলি কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সন্মুখ ভাগ সকলোকে মুকলি কৰি দিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে ছাইডেদি সোমাই যাওক সন্মুখ ভাগত যাতে আবদ্ধ কৰি নাৰাখে অনুষ্ঠানত আহি গোট খাইছেহি যিসকল ভিতৰলৈ সোমাই গৈছে আমি পুনৰবাৰ জনাইছোঁ আমি বহু লোকক প্ৰত্যক্ষ কৰিছোঁ যে তেওঁলোকে নিজৰ নিজৰ জোতা চেণ্ডেলসমূহ আমাৰ যি সেউজীয়া কাৰ্পেটখন আছে তাৰ ওপৰত ৰাখি থৈ গৈছে আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকে জোতা চেণ্ডেলসমূহ কিছু নিলগত ৰাখে আৰু ভিতৰত যদি কোনোবাই ধূপ জ্বলায় সেই ধূপ ভিতৰত থৈ নিদিব বাহিৰত আমাৰ ধূপ থোৱাৰ স্থান আছে যিহেতু চাৰিওফালে কাপোৰ আৰু কাৰ্পেট আছে গতিকে অগ্নি সংযোগৰ সম্ভাৱনা থাকিব পাৰে সকলোকে এই ক্ষেত্ৰত নিজৰ নিজৰ দায়িত্ব হিচাপে লৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেৱল আজিৰ নহয় এতিয়াৰ নহয় যেতিয়ালৈকে আমাৰ মৰমৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সম্পন্ন নহয় অবিৰতভাৱে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব ইতিমধ্যে চৰকাৰে 3 দিন বন্ধ ঘোষণা কৰিছে গতিকে সকলোকে আহি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ আমি পুনৰ কৈছোঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেৱল আজিৰ সময়ৰ বাবে নহয় বা এই সময়ৰ বাবে নহয় যেতিয়ালৈকে আমাৰ মৰমৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ নহয় তেতিয়ালৈকে অবিৰতভাৱে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব আমি সকলোকে আহি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি পুনৰ কৈছোঁ এটি মৌন সমদল আমাৰ শিৱসাগৰ নগৰৰ মাজেৰে ইয়াৰ পৰাই আৰম্ভ হৈছিল বন্তি প্ৰজ্বলনৰ পাছত আৰু কেইটামান মুহূৰ্তৰ পাছতে সেই সমদলটো আহি ইয়াত যোগ হ'বহি আৰু আমি সকলোৱে একেলগে মায়াবিনী আমি গুণগুণাম জুবিন দাৰ এইটো অনুৰোধ আছিল অসমবাসীৰ বাবে তেখেতৰ অনুপস্থিত এই গীতটো গুণগুণাৰ বাবে গতিকে সকলোকে আমি সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ Hello?
ভিডিও করলে না মই কালে যাম কেইটা বাজিছে 6:40 সাতটা বাজিলে